আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তন যাত্ৰা অন্যৰ দিশত বিন্দা সমষ্টিত আমাৰ এইটো চতুৰ্থ ৰেলী হৈছে, বিশাল ৰেলী হৈছে, প্ৰায় 4 কিলোমিটাৰ দীঘলীয়া। ইয়াত 15,000 ওপৰ মানুহ, 20,000 মানুহ আহিছে। আমাৰ যাত্ৰা হ'ল বিন্দা গান্ধীক আমি পৰিৱৰ্তন কৰিম আৰু আমি মানুহৰ মাজত লৈ যাম যে চৰকাৰৰ থাকিলে আমাৰ পৰিৱৰ্তন হ'ব, নহ'লে আমাৰ পৰিৱৰ্তনৰ কোনো উপায় নাই। সেই দিশে আজি দেখিছে হাজাৰ হাজাৰ মানুহ আহি ইয়াতে আহিছে। আৰু এটা বস্তু, আমাৰ লুৰিণজ্যোতি গগৈ আহিছিলে, তেওঁৰ লগত আমি এটা কাউণ্টাৰ মিটিং দিছিলোঁ যে তেওঁক সমাৱেশত কিমান মানুহ হয় আৰু বিজেপিৰ মানুহ কিমান হয়। গতিকে আপোনালোকে দেখা পাইছে তেওঁৰ তাত কি আছিলে, আমাৰ তাত কি আছিলে। গতিকে আমি এটা শক্তি প্ৰদৰ্শন কৰিছিলোঁ আৰু এটা ৰেলী কৰিছিলোঁ যে আমি চাওঁ লুৰিণজ্যোতি গগৈৰ এই আপোনাৰ কিমান তেওঁৰ ভেটি শক্তিশালী আছে বা তেওঁৰ কিমান সংগঠন শক্তিশালী আছে। সেইটো এটা কাৰণে আমি একলগত দুটা বস্তু কৰিছিলোঁ। আৰু মই ঈশ্বৰক আল্লাহক ধন্যবাদ জনাওঁ যে আমি ছাকচেছ হৈছোঁ। আপোনালোকে মানুহ চাব আৰু তেওঁলোকৰ মানুহ চাব। আজি বিন্দা গান্ধীৰ মানুহে বিজেপিক আঁকলি লৈছে, চৰকাৰক আঁকলি লৈছে। তেওঁলোকে জানে যে চৰকাৰৰ লগত থাকিলে কিবা এটা পৰিৱৰ্তন হ'ব, নহ'লে কোনো উপায় নাই।